हेलो फ्रेंड्स गुड मर्निंग मैं आज रातिपुवा ब्लगটো आरम्भ কৰিছোঁ মানে একদিন দুদিন হ'ল ভিডিঅ' দিয়া হোৱা নাই আপোনালোকৰ মনটো মোৰো বেয়া লাগিল তো ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰিছোঁ কালি ৰাতি পাপাই মাংস আনিছিলে তো মই বোলো কি আপোনালোককো দেখাই দিওঁ মোৰো এটা ভিডিঅ' হৈ যাব তো এনেকৈ মই প্ৰথম আলুখিনি ভাজি লৈছোঁ মানে আলুখিনি তেতিয়া সহজ হয় আৰু পটককৈ হৈ যায় মাংসখিনি এনেকৈ আলুখিনি ভাজি লৈছোঁ ৰঙা কৰি অকণমান তাৰপিছত এয়া পিঁয়াজ আৰু নেহৰু পেষ্ট দিছোঁ এনেকৈ অকণমান সময় লৰাই থাকিব লাগিব নহ'লে বেছিকৈ যদি এয়া যে কলা হৈ যাব এইটো কাৰণে মই লাৰি আছিলোঁ আৰু এয়া মাংস চিকেন এনেকৈ অকণমান সময় লাৰি থাকিব লাগিব অকণমান সময় তলিত লাগি যোৱাৰ মানে এই থাকে আৰু এইজনী মই এয়া চাওকচোন মোৰ কি অৱস্থা হৈছে আপোনালোকৰ ভিডিঅ' দিবলৈ কিমান কষ্ট কৰোঁ মই চাওক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব ভাল লাগিব তেতিয়া ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এয়া মই মাংস হৈ গ'ল আৰু এইটো ছানৰাইজৰ মছলা গৰম মছলা ইমান ধুনীয়া খাবলৈ সোৱাদ বহুত বেছি ধুনীয়া হয় তো আমি এইটোৱে ব্যৱহাৰ কৰোঁ আপোনালোকে কি ব্যৱহাৰ কৰে ক'বচোন আৰু এয়া মোৰ মাংস হৈছে ৰেডি মোটামুটি আৰু ৰেডি হৈছে আৰু ইমান ধুনীয়া হৈছে মোৰ সোৱাদো হৈছিলে বাৰু খাবলৈ এয়া চাওক ইমান ধুনীয়া হৈছে কালাৰ বহুত বেছি ভাল লাগে আৰু এয়া মই ইমান বেছি গৰম ঘামি অৱস্থা নাই ৰাতি লাইনো নাছিলে এয়া আঞ্জা ৰেডি আৰু এয়া মাংস আমি এতিয়া খাবলৈ আৰু এয়া মই ইমান ঘামিছোঁ লাইন তাতে নাই কালি ৰাতিটো আৰু আপোনালোকে ভিডিঅ'বোৰ চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা মিনি ব্লগত লগ পাম এতিয়ালৈ বাই বাই।